আজি আমি সমগ্ৰ শদিয়াবাসীৰ বাবে এটা ভাল খবৰ যে আমাৰ জননেতা সমাজসেৱক অকল ৰাজনীতিবিদ আমি বিভিন্ন নামেৰে তেখেতক বিভূষিত কৰিব পাৰোঁ। প্ৰয়াত সাংসদ বা ডাঙৰীয়াৰ আজি প্ৰতিমূৰ্তি স্থাপনৰ বাবে শদিয়াৰ অম্বিকাপুৰত আজি ভূমি পূজন হ'ল, আধা আহিলা আজি স্থাপন হ'ল। তাৰ বাবে মই সকলো উদ্যোক্তা সমিতিৰ সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি উষ্ম আদৰণি জনাইছোঁ এই সফল ব্যক্তিজন। তেখেতক দুখীয়াৰ ৰক্ষক বুলি কোৱা হৈছিল আৰু বিভিন্ন আমি তেখেতৰ কথা শুনিছোঁ। তেখেতক জীৱনত মই কেইবাৰমান লগ পাবলৈও মই আজি সৌভাগ্য হৈছিল, মোৰ লগ পাইছিলোঁ তেখেতক। তেখেতে একেবাৰে এজন সহজ সৰল ব্যক্তি আছিল আৰু প্ৰতিটো মুহূৰ্ততে তেখেতে ৰাইজক সহায় কৰিবলৈ তেখেতে সকলো সময়তে তেখেতে সাজু হৈ আছিল। আৰু তেনে এজন ব্যক্তিৰ আজি প্ৰতিমূৰ্তি আজি অম্বিকাপুৰত স্থাপন হ'ব, আমি আদৰণি জনাইছোঁ। লগতে আমি আশা ৰাখিছোঁ তেখেতৰ জীৱন গাথাৰ পৰা যাতে আমাৰ নতুন প্ৰজন্মই তেখেতৰ জীৱনৰ সকলোবোৰ তেওঁ জিঅ'ৰ পৰা গৈ পেলাই আজি যে সমাজসেৱক হিচাপে বিশিষ্ট সমাজসেৱক হিচাপে চিনাকি দিবলৈ সক্ষম হ'ল, সেই সকলোবোৰ গাথা যাতে আমাৰ নতুন প্ৰজন্মই আহৰণ কৰি পেলাই তেওঁলোকেও যাতে জীৱন বাটত আগবাঢ়িবলৈ তেওঁলোকে সাহস পায়, প্ৰেৰণা পায়, সেই সকলোবিলাক কথা আমি অনুভৱ কৰিছোঁ বা আমি আশা ৰাখিছোঁ। লগতে তেখেতৰ প্ৰতিমূৰ্তি স্থাপনৰ পিছতে তেখেতৰ জন্ম দিৱস, মৃত্যুবাৰ্ষিকী এই সকলোবোৰ যাতে আমি সকলো জাতি জনগোষ্ঠী মিলি উদযাপন কৰোঁ, তাৰ বাবেও মই আশা ৰাখিছোঁ। আৰু তেখেতে কেৱল গোৰ্খা লোকসকলৰ নেতা নাছিল, তেখেতে সমগ্ৰ অসমক প্ৰতিনিধিত্ব কৰিছিল। তেখেতে সফল বিধায়ক হিচাপে, সফল সাংসদ হিচাপে নিজকে চিনাকি দিবলৈ সক্ষম হৈছিল। তেখেতৰ বহু গুণ আছিল আৰু তেখেতৰ এই সমাজসেৱক গুণৰ বাবে আজি তেখেতে এই সন্মান পাইছে। লগতে আমাৰ বিধায়কদেৱৰ তেখেতে গুৰু আছিল আৰু সেই বিধায়কদেৱে আজি সেই গুৰুক সন্মান প্ৰদৰ্শন কৰি যি প্ৰতিমূৰ্তি স্থাপনৰ বাবে সকলো আগভাগ ল'লে, তেখেতে সকলো প্ৰচেষ্টা ল'লে। তাৰ বাবে মই শদিয়া সমষ্টিৰ জনপ্ৰিয় বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ এই মহান কাৰ্যক আমি উষ্ম আদৰণি জনাইছোঁ।